Hello students, আজি আমি পলিটেকনিক এডমিশ্যন টেষ্টৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰ ৱেভ মোশ্যন এণ্ড ছাউণ্ডটো আৰম্ভ কৰিম। যিহেতু তোমালোকে এইবোৰ ক্লাছ 9 আৰু ক্লাছ 10ত পঢ়িছা, সেইবাবে মই তোমালোকক প্ৰতিটো চেপ্টাৰ থুলমূলকৈ এটা আভাস দিম মাত্ৰ। আৰু তোমালোকক মই যেতিয়া থুলমূলকৈ আভাস দিম, তাৰপাছত তোমালোকে সেই চেপ্টাৰটো এবাৰ ঘৰত পঢ়ি চাবা তোমাৰ কিতাপ মেলি, আৰু তাৰপাছত আমি সেই চেপ্টাৰটোৰ ৰিলেটেড যিমান মাল্টিপুল চইচ কুৱেশ্যন আহিব পাৰে সেই সমূহ মাল্টিপুল চইচ কুৱেশ্যন আমি ইয়াত ছল্ভ কৰিম। মই ক্লাছটোত তোমালোকক বেছিকৈ মাল্টিপুল চইচ কুৱেশ্যন ছল্ভ কৰাত গুৰুত্ব দিম, কিয়নো আৰু 1 মাহৰ পাছতে পৰীক্ষা, আৰু পৰীক্ষাত যিমানে তুমি কুৱেশ্যন ছল্ভ কৰিবা সিমানে তোমাৰ পেটৰ স্ক'ৰ ভাল হ'ব, আৰু যিমানে তোমাৰ পেটৰ স্ক'ৰ ভাল হ'ব সিমানে তুমি মন পচন্দৰ কলেজ এখন বা মন পচন্দৰ তুমি ব্ৰাঞ্চ এটা বাছি ল'ব পাৰিবা। চ' আজি আমি প্ৰথম চেপ্টাৰ আৰম্ভ কৰিম ৱেভ মোশ্যন এণ্ড ছাউণ্ড। তো ফাৰ্ষ্ট আহিলে পিৰিয়ডিক মোশ্যন। দ্য মোশ্যন ডেট ৰিপিট ইট চেল্ফ ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম ইজ কল্ড পিৰিয়ডিক মোশ্যন। এক্সাম্পল, মোশ্যন অফ এ চিম্পল পেণ্ডুলাম, ভাইব্ৰেশ্যন অফ এ ষ্ট্ৰেচ ষ্ট্ৰিং, motion of the earth around the sun, etc. তো পিৰিয়ডিক মোশ্যন কি হয়? এনেকুৱা এটা মোশ্যন যোনটো এটা ইকুৱেল ইণ্টাৰভেল অফ টাইমৰ পাছত নিজকে ৰিপিট কৰে, সেইটোক কয় পিৰিয়ডিক মোশ্যন। ছাপ'জ মোৰ এটা পেণ্ডুলাম আছে, চবেই পেণ্ডুলাম কি হয় জানা? এইটো মোৰ পেণ্ডুলাম। এডাল ষ্ট্ৰিং এটা ফিক্স পইণ্টত এটাচ্ড আছে আৰু তাৰ লগত এটা পইণ্ট লোড লাগি আছে। তো কি হ'ল, মই পেণ্ডুলামটো লাহেকৈ ওপৰলৈ টানিলোঁ আৰু এই পইণ্টটোলৈ লৈ আহিলোঁ, তাৰপৰা এৰি দিলোঁ। এৰি দিলত এই পেণ্ডুলামটো কি হ'ল, গৈ এই পইণ্টটো পালেগৈ, আৰু তাৰপিছত পেণ্ডুলামটো আকৌ ঘূৰি আহিলে। ছাপ'জ ইয়াৰ পৰা ইয়ালৈ এই গোটেই ডিষ্টেঞ্চটো ট্ৰেভেল কৰোঁতে আমাক লাগিলে ছাপ'জ মই এইটো এজিউম কৰিছোঁ 0.1 ছেকেণ্ড। তাৰপৰা আকৌ ইয়াৰ পৰা আকৌ ঘূৰি আহোঁতেও আমাক লাগিব 0.1 ছেকেণ্ড। তেনেদৰে তাৰ পাছৰবাৰ যাওঁতেও আকৌ 0.1 ছেকেণ্ড লাগিব, আকৌ ঘূৰি আহোঁতে লাগিব 0.1 ছেকেণ্ড। তো কি হৈছে, এটা ইকুৱেল ইণ্টাৰভেল অফ টাইমৰ পাছত নিজকে ৰিপিট কৰিছে। আমি এ পইণ্টটো যদি চাওঁ, এইটো ছাপ'জ মই এ পইণ্ট ল'লোঁ, এইটো মই বি পইণ্ট ল'লোঁ, এইটো মই চি পইণ্ট ল'লোঁ। ছাপ'জ যদি মই এ পইণ্টটো চাওঁ, এভৰি 0.2 ছেকেণ্ডৰ পাছত আমাৰ কি হৈছে, আমাৰ এই পইণ্ট মাছটো আহি পিনি এ পাইছেহি। এৰ পৰা আৰম্ভ কৰিলোঁ, প্ৰথম 0ত আৰম্ভ কৰিলোঁ, ইয়াত আছিলে, তাৰপিছত আকৌ এইফালে গ'ল, চি পালেগৈ, 0.1 ছেকেণ্ড লাগিলে, চিৰ পৰা আকৌ উভতি এ পালি, আৰু এটা 0.1 ছেকেণ্ড লাগিলে, মানে 0.2 ছেকেণ্ডত আকৌ এ পালেহি। তাৰপিছত আকৌ গ'ল, আৰু 0.1 ছেকেণ্ড লাগিলে, 0.3 হ'ল, তাৰপৰা আকৌ ঘূৰি আহিলে, চিৰ পৰা এলে 0.4 হ'ল। তো আকৌ 0.4 ছেকেণ্ডত আহি পিনি এ পালেহি। তো ইণ্টাৰভেলটো কিমান চোৱা, 0ৰ পৰা 0.2লৈ 0.2 ছেকেণ্ড লাগিলে, 0.2ৰ পৰা 0.4লৈ 0.2 ছেকেণ্ড লাগিলে। মানে এটা ইকুৱেল ইণ্টাৰভেল অফ টাইমৰ পাছত কি হৈছে, আমি এই পজিশ্যনটোতে আমাৰ যোনটো বব বা যোনটো আমাৰ পইণ্ট মাছটো পাইছোঁ। তো তেনেকৈ যোনটো মোশ্যনে এটা ইকুৱেল ইণ্টাৰভেল অফ টাইমৰ পাছত ৰিপিট কৰে, সেইটোক কয় পিৰিয়ডিক মোশ্যন। চ' ইয়াত চোৱা, 0.2 ছেকেণ্ডৰ মূৰে মূৰে আমি পেণ্ডুলামটো এই পজিশ্যনত পাইছোঁ, মানে পেণ্ডুলামটোৱে এটা মানে কি ইকুৱেল ইণ্টাৰভেল অফ টাইমৰ পাছত নিজকে ৰিপিট কৰিছে। চ' তেনেকুৱা মোশ্যনবোৰক কয় পিৰিয়ডিক মোশ্যন। ছাপ'জ মোশ্যন অফ দ্য আৰ্থ এৰাউণ্ড দ্য ছান। আমি জানো যে পৃথিৱীখন কি হয়, সূৰ্যৰ চাৰিওফালে ঘূৰে, আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰোঁতে কি হয়, আমাক কিমান টাইম লাগে, 365 দিন লাগে। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে 365 1/4 ডেজ লাগে। তো সূৰ্যটোৱে কি হয়, নিজৰ পজিশ্যনটো 365 1/4 ডেজৰ মূৰে মূৰে ৰিপিট কৰে, এটা ইকুৱেল ইণ্টাৰভেল অফ টাইমত নিজকে ৰিপিট কৰে নিজৰ পজিশ্যনটো। চ' সেইকাৰণে সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰা যোনটো কাম, যোনটো মোশ্যন, সেইটোক ক'ব পিৰিয়ডিক মোশ্যন, কাৰণ ই নিজকে ৰিপিট কৰিছে ইকুৱেল ইণ্টাৰভেল অফ টাইমত। তাৰপৰা আহিলে এ পিৰিয়ডিক মোশ্যন। এ পিৰিয়ডিক মোশ্যন পিৰিয়ডিকৰ উল্টা। দ্য মোশ্যন ডেট ডজ নট ৰিপিট ইট চেল্ফ ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম
ইজ কল্ড এপিৰিয়ডিক মোশ্যন। তো এপিৰিয়ডিক মোশ্যনত কি হয়, মোশ্যনটো এটা ইকুৱেল ইণ্টাৰভেল অফ টাইমৰ মূৰত নিজকে ৰিপিট নকৰে। তাৰপাছত আহিলে আমাৰ চিম্পল পেণ্ডুলাম। A simple pendulum is an idealized body consisting of point mass suspended by a light inextensible spring. তো পেণ্ডুলাম কি হয়, মই ইয়াত তোমাক আঁকি দেখাইছোঁৱেই। এটা পইণ্ট মাছ ইয়াত লাগি আছে বি পইণ্টত, আৰু এডাল ইনএক্সটেঞ্চেবল স্প্ৰিং। ইনএক্সটেঞ্চেবল স্প্ৰিং মানে এনেকুৱা এটা ৰছী যোনডাল কি হয়, টান খাই নাযায়, যোনডাল মানে টানিলে দীঘল হৈ নাযায়, সেইডালক কয় ইনএক্সটেঞ্চেবল স্প্ৰিং, টানিলে দীঘল হৈ নাযায়। তো সেইটোকে কয় পেণ্ডুলাম। তাৰপিছত আছে টাইম পিৰিয়ড। দ্য টাইম টেকেন ৰিকোৱাৰ্ড টু কমপ্লিট ওৱান অচিলেশ্যন অৰ ভাইব্ৰেশ্যন ইজ কল্ড টাইম পিৰিয়ড। তো টাইম পিৰিয়ড কি হয়, এটা অচিলেশ্যন কৰোঁতে যিমান টাইম লাগে সেইটো হ'ব টাইম পিৰিয়ড। তো ইয়াত কি হৈছে চোৱা, ইয়াত আমাৰ টাইম পিৰিয়ডটো কিমান হ'ব, এৰ পৰা চিলৈ যাওঁতে 1 ছেকেণ্ড লাগিছে, চিৰ পৰা এলৈ আহোঁতে আকৌ 1 ছেকেণ্ড লাগিছে। চ' টোটেল কিমান টাইম হৈছে, 2 ছেকেণ্ড লাগিছে। তো গোটেই কমপ্লিট অচিলেশ্যনটো কৰোঁতে আমাক কি হৈছে, পেণ্ডুলামটোৰ 2 ছেকেণ্ড লাগিছে। চ' টাইম পিৰিয়ড হ'ব 2 ছেকেণ্ড। টাইম পিৰিয়ড হ'ব 2 ছেকেণ্ড। টাইম পিৰিয়ডটো কেনেকৈ উলিয়ালোঁ, 0.2 ছেকেণ্ড হ'ল, 2 ছেকেণ্ড নহয় 0.2 ছেকেণ্ড। টাইম পিৰিয়ডটো মই কেনেকৈ পালোঁ, এৰ পৰা চিলৈ গৈছে, আকৌ চিৰ পৰা এলৈ আহিছে, তো কমপ্লিট এটা অচিলেশ্যন হৈছে, গোটেই চাইকেলটো এটা কমপ্লিট হৈছে। তো কমপ্লিট হওঁতে আমাক কিমান লাগিছে, আমি ধৰিছোঁ যে এৰ পৰা চিলৈ যাওঁতে 0.1 ছেকেণ্ড লাগিছে, আৰু চিৰ পৰা এলৈ আকৌ উভতি আহোঁতে আকৌ 0.1 ছেকেণ্ড লাগিছে। তো কি হৈছে, টোটেল আমাক কিমান লাগিছে, 0.2 ছেকেণ্ড লাগিছে। চ' সেইকাৰণে কি হ'ব, টাইম পিৰিয়ড হ'ব 0.2 ছেকেণ্ড। টাইম পিৰিয়ড মানে কি, দ্য টাইম ৰিকোৱাৰ্ড টু কমপ্লিট ওৱান কমপ্লিট অচিলেশ্যন অৰ ভাইব্ৰেশ্যন ইজ কল্ড টাইম পিৰিয়ড। এতিয়া আহিলে এম্প্লিটিউড। দ্য মেক্সিমাম ডিছপ্লেচমেণ্ট মুভ বাই দ্য অচিলেটিং বডি ইজ কল্ড এম্প্লিটিউড। তো এম্প্লিটিউড কি হয়, এটা অচিলেটিং বডিয়ে মেক্সিমাম কিমান ডিছপ্লেচ হৈছে সেইটোক ক'ব এম্প্লিটিউড। ছাপ'জ মই যদি বি পইণ্টটো লওঁ, বি পইণ্টটো ইয়াৰ যেতিয়া আমি কোনো ডিষ্টাৰ্ব নকৰোঁ, যেতিয়া আমাৰ ইয়াত কোনো ফ'ৰ্চ নিদিওঁ, তেতিয়া কি হ'ব, পেণ্ডুলামটো বি পইণ্টত ৰখি থাকিব নিজে। তো যেতিয়া আমি এটা ফ'ৰ্চ দিলোঁ, তো বিৰ পৰা গৈ পিনি এ পালেগৈ, আকৌ উভতি আহি চি পালেহি। তো কি হৈছে, মেক্সিমাম কিমান গৈছে, বিৰ পৰা এলৈ গৈছে, এ পাৰ হৈ যোৱা নাই। এই যোনটো মেক্সিমাম ডিষ্টেঞ্চ বিৰ পৰা এলৈ, যোনটো মেক্সিমাম ডিষ্টেঞ্চ, এই ডিষ্টেঞ্চটো বা এই বিৰ পৰা চিলৈ যোনটো মেক্সিমাম ডিষ্টেঞ্চ যোনটো গৈছে, সেইটোক ক'ব এম্প্লিটিউড। এই দুটা সমান হয়, সেইটোক ক'ব এম্প্লিটিউড। মেক্সিমাম ডিছপ্লেচমেণ্ট মেড বাই দ্য অচিলেটিং বডি। তো বিৰ পৰা মেক্সিমাম কিমান গৈছে, এ গৈছে, আৰু বিৰ পৰা এফালে চি গৈছে, তো সেইটো হ'ব এম্প্লিটিউড। তাৰপৰা আহিলে ফ্ৰিকুৱেঞ্চি। দ্য নাম্বাৰ অফ অচিলেশ্যন অফ ভাইব্ৰেশ্যন কমপ্লিটেড ইন 1 ছেকেণ্ড ইজ কল্ড ফ্ৰিকুৱেঞ্চি। ইউনিট ইজ হাৰ্টছ। তো ফ্ৰিকুৱেঞ্চি কি হয়, ছাপ'জ মই কি পাইছিলোঁ, টাইম পিৰিয়ড 0.2 ছেকেণ্ড পাইছিলোঁ, পেণ্ডুলামটোৰ টাইম পিৰিয়ড কিমান পাইছিলোঁ, 0.2 ছেকেণ্ড। মানে কি, পেণ্ডুলামটোৱে এটা অচিলেশ্যন কৰোঁতে কিমান লাগে, 0.2 ছেকেণ্ড লাগে। ওৱান অচিলেশ্যন কৰোঁতে কিমান লাগে, 0.2 ছেকেণ্ড লাগে। তো কি হ'ব, 1 ছেকেণ্ডত কেইটা অচিলেশ্যন কৰিব, নাম্বাৰ অফ অচিলেশ্যন ইন 1 ছেকেণ্ড, কিমান হ'ব, 1 ছেকেণ্ড হ'ব 1 ডিভাইডেড বাই 0.2, তো এইটো হ'ব কিমান, 5। তো ফ্ৰিকুৱেঞ্চি কিমান পালোঁ, 5 হাৰ্টছ। তো ফ্ৰিকুৱেঞ্চি মানে কি, নাম্বাৰ অফ অচিলেশ্যন কমপ্লিট ইন 1 ছেকেণ্ড। ছাপ'জ টাইম পিৰিয়ড মানে কি, এটা অচিলেশ্যন কৰোঁতে যিমান টাইম লাগে। তো আমাৰ ফৰ্মুলাটো কিমান হ'ব, আমাৰ ফ্ৰিকুৱেঞ্চি ইজ ইকুৱেল টু 1/টাইম পিৰিয়ড, 1/t, এইটো আমাৰ ফৰ্মুলা হ'ব। তো ফ্ৰিকুৱেঞ্চি মানে কি, নাম্বাৰ অফ অচিলেশ্যন কমপ্লিটেড ইন 1 ছেকেণ্ড। তাৰপৰা আহিলে ৱেভ মোশ্যন। এই ৱেভ মোশ্যন ইজ এ প্ৰগ্ৰেছিভ ডিষ্টাৰ্বেঞ্চ
A wave motion is a progressive disturbance in an elastic medium that carried energy from one place to another without any corresponding bulk motion of the medium. তো ৱেভ মোশ্যন কি হয়, যদি এটা ডিষ্টাৰ্বেঞ্চ প্ৰগ্ৰেছিভ হয় মানে বাঢ়ি বাঢ়ি গৈ থাকে আৰু কি হয় তাত মিডিয়ামটোৰ ডিছপ্লেচমেণ্ট নহয় আৰু এনাৰ্জি থাকে। ছাপ'জ মই পানীত এটা পুখুৰীত স্থিৰ পানী মানে ৰৈ আছে পূৰা ধুনীয়াকৈ, মই এটা শিলগুটি দলিয়াই দিলোঁ। তো আমি কি দেখা পাওঁ, এটা ৱেভ ফৰ্ম হয় আৰু ৱেভটো ডাঙৰ হৈ গৈ থাকে, তৰংগ ফৰ্ম হয়, তৰংগটো ডাঙৰ হৈ গৈ থাকে। তো সেইটোক কোৱা হয় ৱেভ মোশ্যন, মানে ৱেভটো প্ৰপাগেট কৰিছে, ৱেভটো মুভ কৰিছে। আৰু তাত এনাৰ্জি আছে বুলি কিয় কোৱা হয়, ছাপ'জ বোলে মই সেইডোখৰত শিলগুটি মাৰিছোঁ, তাত বোলে পানীত বোলে এটা বোলে গছপাত পৰি আছে, তো কিয় বা সেই ৱেভটোৱে গছপাতটো দূৰলৈ নি থাকিব। তো মানে কি এনাৰ্জি আছে, সেইটো কাৰণে ই এটা বস্তু ডিছপ্লেচ কৰিব পাৰিছে, তো সেইটো কাৰণে এইটোক কয় এনাৰ্জি আছে বুলি। তাৰপৰা আহিলে ইলাষ্টিচিটি। ইলাষ্টিচিটি কি হয়, ইলাষ্টিচিটি এনেকুৱা এটা প্ৰপাৰ্টি হয়, দ্য প্ৰপাৰ্টি বাই ভাৰ্চু অফ হুইচ ডিফৰ্ম বডি ৰিগেইনছ or tend to regain its original form after the deforming force is withdrawn is called elasticity. Note that metallic strip has three types of wave: mechanical wave, electromagnetic wave and seismic wave. So suppose elasticity মানে কি হয়, suppose মই এডাল ৰাবাৰ বেণ্ড ল'লোঁ, ৰাবাৰ বেণ্ডডাল মই টানি দিলোঁ, তো ৰাবাৰ বেণ্ডডাল কি হ'ল নিজৰ অৰিজিনেল পজিশ্যনলৈ ঘূৰি আহিলে বা ঘূৰি আহিবলৈ চেষ্টা কৰে। যেতিয়া আমি ফ'ৰ্চটো এৰি দিওঁ অৰিজিনেল শ্বেপটো ল'বলৈ চেষ্টা কৰে। তো সেই যোনটো প্ৰচেছ যে বস্তু এটা আমি টানি দিলে বা বস্তু এটা আমি ডিফৰ্ম কৰিলে, ফ'ৰ্চ দিলে, তো সেইটো উল্টা আহি পিনি নিজৰ শ্বেপটো লয়, সেইটোক কয় ইলাষ্টিচিটি। ছাপ'জ তোমাৰ ইৰেজাৰডাল, বহী মোহোৱা ৰবাৰডাল, সেইডাল যদি তুমি হাতেৰে চেপি দিয়া কি হ'ব, প্ৰথমতে বেকা হ'ব, যেতিয়া আমি হাতখন এৰি দিম তেতিয়া আকৌ এইটো ঘূৰি নিজৰ শ্বেপটো লৈ ল'ব। তো সেই নিজৰ শ্বেপটো লোৱা যোনটো প্ৰপাৰ্টি, যোনটো প্ৰচেছ, সেইটোক কয় ইলাষ্টিচিটি। আৰু ইলাষ্টিচিটিৰ অপজিট হ'ল প্লাষ্টিচিটি। তো প্লাষ্টিচিটিত কি হয় চোৱা, যেনেকৈ আমি কি হৈছে, আমি বস্তু এটা ডিফৰ্ম কৰিছোঁ, ডিফৰ্ম মানে কি এটা ফ'ৰ্চ এপ্লাই কৰিছোঁ। ছাপ'জ মই মেটেলিক ষ্ট্ৰিপ ল'লোঁ আৰু সেইডাল মই বেকা কৰি দিলোঁ, বেকা কৰি দিয়াৰ পাছত কি হ'ব, মেটেলিক ষ্ট্ৰিপটো কি হ'ব, বেকা হৈয়ে থাকিব, সেইটো আকৌ ঘূৰি পোন হৈ নাযায় বা আগৰ শ্বেপলৈ ঘূৰি নাহে মই হাতখন এৰি দিলে বা ফ'ৰ্চটো নলগালে। তো সেই যোনটো প্ৰপাৰ্টি, যোনটোৱে কি কৰে, বস্তু এটা যদি আমি ডিফৰ্ম কৰোঁ বা বস্তু এটা যদি আমি শ্বেপটো বদলাওঁ, সেইটো শ্বেপতে থাকে, সেই প্ৰপাৰ্টিটোক কয় প্লাষ্টিচিটি। ইলাষ্টিচিটিৰ কমপ্লিট অপজিট হৈছে প্লাষ্টিচিটি। তাৰপাছত আহিলে ট্ৰেন্সভাৰ্ছ ৱেভ। ইফ দ্য পাৰ্টিকলছ অফ এ মিডিয়াম oscillates perpendicular to the direction of the propagation of wave, then the wave is called transverse wave. Example, light wave. So transverse wave মানে কি হয়, আমাৰ ৱেভ দুটা টাইপৰ থাকে, এটা আছে ট্ৰেন্সভাৰ্ছ আৰু লংগিটিউডিনেল। ৱেভ দুটা টাইপৰ থাকে, ট্ৰেন্সভাৰ্ছ আৰু লংগিটিউডিনেল। ৱেভ দুটা থাকে, এটা আছে ট্ৰেন্সভাৰ্ছ, এইটো হৈছে লংগিটিউডিনেল। তো ট্ৰেন্সভাৰ্ছ ৱেভত কি হয় চোৱা, ট্ৰেন্সভাৰ্ছ ৱেভত কি হয়, ছাপ'জ এইটো আমাৰ ৱেভ ফৰ্ম, এইডাল আমাৰ বেছ লাইন আৰু ৱেভ ফৰ্মটো এইটো ডাইৰেকশ্যনত প্ৰপাগেট কৰিছে। এইটো অ' পইণ্ট ষ্টাৰ্টিং পইণ্ট, ইয়াৰ পৰা এই ডাইৰেকশ্যনত ৱেভটো প্ৰপাগেট কৰিছে। তো ৱেভটো প্ৰপাগেট কৰা ডাইৰেকশ্যনৰ পাৰ্পেণ্ডিকুলাৰলি বস্তুবোৰ অচিলেট কৰিব, এইটো চব পাৰ্পেণ্ডিকুলাৰলি অচিলেট কৰিছে, পাৰ্পেণ্ডিকুলাৰলি অচিলেট কৰিছে, তেতিয়া এইটো ক'ব ট্ৰেন্সভাৰ্ছ ৱেভ। তো ট্ৰেন্সভাৰ্ছ ৱেভত কি হয়, যোনটো ডাইৰেকশ্যনত ৱেভটো প্ৰপাগেট কৰে তাৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত কি হয়, পাৰ্টিকলছবোৰ অচিলেট কৰে। তো এইটো কি হৈছে, আমি জিৰ'ৰ পৰা দেখিছোঁ, এইটো আমাৰ, এইটো যদি আমি পজিটিভ লওঁ, এইটো নিগেটিভ লওঁ, এইটো মেক্সিমাম পজিশ্যন। তো এই যোনটো মেক্সিমাম হাইট গৈছে, সেই মেক্সিমাম হাইটকেইটাক কয় আমাৰ ক্ৰেষ্ট।
এইটো এটা ক্ৰেষ্ট আৰু এইটো এটা ক্ৰেষ্ট আৰু এই মিনিমাম যোনটো হাইটকেইটাক কয় সেইটা কয় ট্ৰাফ বুলি কয় ট্ৰাফ তো এই ক্ৰিজটো আৰু এই ক্ৰিজটোৰ মাজত যোনটো ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটোক কয় ৱেভলেংথ লেমডা বা এই ট্ৰাউটো আৰু এই ট্ৰাউটোৰ মাজত যোনটো ডিষ্টেঞ্চ সেইটোক ক'ব ৱেভলেংথ লেমডা তো এইটো হৈছে ৱেভলেংথ আৰু এই পাৰ্টিকলছবোৰ মিন পজিশ্যনৰ পৰা যিমান মেক্সিমাম অচিলেট কৰিব সেইটোক কয় এম্প্লিটিউড সেইটো হ'ব এম্প্লিটিউড মেক্সিমাম ইমান দূৰলৈকে আহিছে সেইটো হ'ব এম্প্লিটিউড তো এইকেইটাই হ'ল আমাৰ ৱেভলেংথ কি ৱেভলেংথ হৈছে ট্ৰেন্সভাৰ্চেবত দুটা কনজিকিউটিভ ক্ৰেষ্ট বা দুটা কনজিকিউটিভ ট্ৰাউৰ মাজত যোনটো ডিষ্টেঞ্চ সেইটোক ক'ব ৱেভলেংথ আৰু মিন পজিশ্যনৰ পৰা পাৰ্টিকলছবোৰ যিমান ওপৰলৈ বা তললৈ অচিলেট কৰিব সেই মেক্সিমাম ডিষ্টেঞ্চ যোনটো অচিলেট কৰিব সেইটোক ক'ব এম্প্লিটিউড তো এইটো হৈছে আমাৰ ট্ৰেন্সভাৰ্চ ৱেভ আৰু ট্ৰেন্সভাৰ্চ ৱেভৰ এক্সাম্পল হৈছে কি চাউণ্ড ৱেভ তাৰপিছত আমি চাম যে লংগিটিউডিনেল ৱেভ কি হয় ইফ দ্য পাৰ্টিকলছ অফ এ মিডিয়াম অচিলেটছ এলং দ্য ডাইৰেকশ্যন অফ দ্য ৱেভ দেন ইট ইজ কল্ড লংগিটিউডিনেল ৱেভ তো লংগিটিউডিনেল ৱেভত কি হয় চোৱা লংগিটিউডিনেল ৱেভত কি এনেকুৱা ফৰ্ম হয় টু কনজিকিউটিভ কম্প্ৰেশ্যন আৰু ৰেয়াৰ ফ্ৰেকশ্যন হয় এইটো কেনেকৈ মই দেখাইছোঁ কম্প্ৰেশ্যনটো তোমালোকক ৰেড কালাৰে দেখাম ৰেয়াৰ ফ্ৰেকশ্যনটো মই য়েল্লোৱে দেখাম কম্প্ৰেশ্যন হৈছে আৰু ৰেয়াৰ ফ্ৰেকশ্যন ৰেয়াৰ ফ্ৰেকশ্যন আকৌ কম্প্ৰেশ্যন হ'ব আকৌ ৰেয়াৰ ফ্ৰেকশ্যন হ'ব তো কি হৈছে ইয়াত এই দুটা কম্প্ৰেশ্যন আৰু দুটা ৰেয়াৰ ফ্ৰেকশ্যনৰ মাজত ডিষ্টেঞ্চটো হ'ব লেমডা এই দুটা কম্প্ৰেশ্যন লেমডা হ'ব লেমডা মানে কি ৱেভলেংথ বা এই দুটা ৰেয়াৰ ফ্ৰেকশ্যনৰ মাজত ডিষ্টেঞ্চটো হ'ব লেমডা এইকেইটা হ'ব কি হ'ব ৱেভলেংথ তো লংগিটিউডিনেল ৱেভত কি হয় টু কনজিকিউটিভ কম্প্ৰেশ্যন আৰু টু কনজিকিউটিভ ৰেয়াৰ ফ্ৰেকশ্যন হয় আৰু এক্সাম্পল অফ লংগিটিউডিনেল ৱেভ চাউণ্ড ৱেভ আৰু এক্সাম্পল অফ ট্ৰেন্সভাৰ্চ ৱেভ হ'ব কি আমাৰ চাউণ্ড ৱেভ নহয় ট্ৰেন্সভাৰ্চ ৱেভ হ'ব আমাৰ লাইট ৱেভ তো ভুল হৈছে চাউণ্ড ৱেভ নহয় লাইট ৱেভ তো আমি ট্ৰেন্সভাৰ্চ ৱেভ কি হয় লংগিটিউডিনেল ৱেভ কি হয় আমি চালোঁ এতিয়া নেক্সট আহিলে ৱেভ ফৰ্ম The change shape of the medium caused by the progress of wave is called the waveform. To waveform কি হয় যেতিয়া কি হ'ব আমাৰ সাপোজ আমি পুখুৰীত স্থিৰ পানী আছে তাত আমি এটা শিলগুটি দলিয়াইলোঁ তো শিলগুটিটো দলিয়ালে আমি কি দেখিম প্ৰথমতে ৱেভটো ফৰ্ম হৈছে আৰু ৱেভটো ডাঙৰ হৈ গৈ আছে আৰু সেইটো কাৰণে কি হ'ব আমাৰ পানীৰ শ্বেপটো চেঞ্জ হ'ব আৰু সেই যোনটো মিডিয়ামটোৰ শ্বেপ চেঞ্জ হয় সেইটোক কয় ৱেভ ফৰ্ম তাৰপৰা আহিলে ৱেভলেংথ দ্য ডিষ্টেঞ্চ বিটুইন টু কনজিকিউটিভ ক্ৰেষ্ট অৰ ট্ৰাউ মই কৈছোঁ এতিয়া ট্ৰেন্সভাৰ্চ ৱেভত দুটা কনজিকিউটিভ ক্ৰেষ্টৰ মাজত ডিষ্টেঞ্চ যোনটো বা দুটা ট্ৰাউৰ মাজত ডিষ্টেঞ্চ যোনটো সেইটোক ক'ব ৱেভলেংথ আৰু লংগিটিউডিনেল ৱেভত কি হ'ব দুটা কম্প্ৰেশ্যন বা দুটা ৰেয়াৰ ফ্ৰেকশ্যনৰ মাজত যোনটো ডিষ্টেঞ্চ সেইটো হ'ব ৱেভলেংথ
এতিয়া আহিলে ৱেভ লেংথ আৰু ফ্ৰিকুৱেঞ্চিৰ ৰিলেশ্যন কি আৰু ভেলচিটি ভি ইজুকেল টু এন লেমডা ইয়াত ভি হৈছে ভেলচিটি অফ ৱেভ এন হৈছে কি ফ্ৰিকুৱেঞ্চি আৰু লেমডা হৈছে কি ৱেভ লেংথ এইটো হৈছে ৰিলেশ্যন চ' এইটো যদি আমি টাইম পিৰিয়ডৰ এগেইনষ্টত লিখোঁ তেতিয়া কি হ'ব ভি ইজুকেল টু ফ্ৰিকুৱেঞ্চি মানে 1 টাইম পিৰিয়ড 1 টি ইনটু লেমডা মানে আমি লিখিব পাৰিম ভি ইজুকেল টু লেমডা বাই টি ইয়াত লেমডা হ'ব ৱেভ লেংথ টি টাইম পিৰিয়ড ভি ভেলচিটি অফ দ্য ৱেভ সেইটো এটা ফৰ্মুলা পালোঁ তাৰপাছত আহিলে ইকো কি হয় if the reflected sound wave produces a distinct and separate sensation of hearing from the original sound the reflected sound is called an echo suppose মই এটা আৱাজ কৰিছোঁ মোৰ আৱাজটো কৈ কোনোবা এখন ৱালত খুন্দা মাৰিছে বা কোনোবা এটা বস্তুত খুন্দা মাৰিছে আৰু উভতি আহিছে যদি মই প্ৰডিউচ কৰা সাউণ্ডটো আৰু উভতি অহা সাউণ্ডটোৰ মাজত যদি 0.1 সেকেন্ড ডিফাৰেন্স থাকে সাপোজ মই এটা কথাটো ক'লো আৰু যোনটো কথা কৈছোঁ সেইটো উভতি অহা সাউণ্ডটো যোনটো ৰিফ্লেক্ট হৈ উভতি আহিছে খুন্দা খাই উভতি আহিছে তাৰ মাজত যদি টাইম ডিফাৰেন্স যদি 0.1 সেকেন্ডতকৈ বেছি থাকে তেতিয়া আমাৰ ব্ৰেইনটোৱে ভাবে যে এইটো দুটা সাউণ্ড বুলি আৰু সেই দুটা সাউণ্ড বুলি ভাবিলে কি হয় আমি দুবাৰ শুনা পাওঁ সেই দুবাৰ শুনা পোৱাটোকে কয় ইকো তো এইটো কি হয় ইকো হ'বলৈ আমাক কিমান লাগে মিনিমাম 16.5 মিটাৰ লাগে তো কিয় লাগে মই তোমালোকক সেই ৰিজনটো দেখাইছোঁ ৰ'বা সাপোজ কোনো এটা অবজেক্ট সাপোজ কোনো মানুহ এটাই সাউণ্ড প্ৰডিউচ কৰিছে আৰু এখন ৱাল আছে তো আমাৰ সাউণ্ডত এয়াৰত সাউণ্ডৰ স্পীড কিমান 330 মিটাৰ পাৰ সেকেন্ড এৰাউণ্ড 330 মিটাৰ পাৰ সেকেন্ড 330 মিটাৰ পাৰ সেকেণ্ডত গৈছে আৰু কি হৈছে আমাৰ সাউণ্ডটো গৈছে আৰু সাউণ্ডটো উভতি আহিছে সাপোজ এই ডিষ্টেন্সটো যদি আমাৰ 16.5 মিটাৰ থাকে তেতিয়া সাউণ্ডে টোটাল কিমান ডিষ্টেন্স ট্ৰেভেল কৰিছে যাওঁতে 16.5 আকৌ ঘূৰি আহোঁতে 16.5 মানে টোটাল ডিষ্টেন্স হ'ব সাউণ্ডে ট্ৰেভেল কৰা 16.5 দুগুণ হ'ব মানে 33 হ'ব ডিষ্টেন্স হ'ব ডিষ্টেন্স কিমান হ'ব দুগুণ হ'ব 33 মিটাৰ আৰু ভেলচিটি অফ সাউণ্ড কিমান 330 মিটাৰ পাৰ সেকেন্ড তো টাইম কিমান লাগিব ভেলচিটি ইজুকেল টু ডিষ্টেন্স বাই টাইম ডেট ইমপ্লাইড টাইম ইজুকেল টু ডিষ্টেন্স বাই ভেলচিটি তো 33 যদি আমি 330 ডিভাইড কৰোঁ কিমান হ'ব আমাৰ 0.1 সেকেন্ড তো দেখিছা যদি 16.5 মিটাৰ দূৰত যদি বস্তু এটাত খুন্দা খায়গে তেতিয়া কি হয় আমাৰ টাইমটো 0.1 সেকেন্ড লাগে এটা সাউণ্ডৰ পাছত ইটো সাউণ্ড শুনোতে আৰু ব্ৰেইনে কি হয় যদি এটা গ্যাপ থাকে এটা সাউণ্ড আৰু ইটো সাউণ্ডৰ মাজত 0.1 সেকেন্ড তেতিয়া ব্ৰেইনে তেতিয়া গম পায় যে এই দুটা বেলেগ বেলেগ সাউণ্ড তো সেইটো কাৰণে সেইটোকে কয় ইকো তো সেইটো কাৰণে ইকো ফৰ্ম হ'বৰ কাৰণে আমাক 16.5 মিটাৰ লাগে 16.5 মিটাৰ কিয় লাগে কাৰণ আমাৰ ব্ৰেইনে একেটা সাউণ্ডকে দুবাৰ যেতিয়া শুনে তাৰ শুনাৰ গ্যাপ যদি 0.1 সেকেন্ডতকৈ বেছি হয় তেতিয়াহে ব্ৰেইনেহে এইটো দুটা সাউণ্ড হিচাপে কনচিডাৰ কৰে তো সেইকাৰণে আমাৰ ইকো হ'বৰ কাৰণে ডিষ্টেন্স 16.5 মিটাৰতকৈ বেছি হ'ব লাগিব তাৰপাছত আহিলে এতিয়া সাউণ্ড ৰেঞ্জ সাউণ্ডৰ আমাৰ অডিবল ৰেঞ্জ কি হয় অডিবল ৰেঞ্জ মানে কি আমি কোনটো শুনা পাওঁ তো শুনা পৰা যোনটো ফ্ৰিকুৱেঞ্চি হৈছে সেইটো হৈছে অডিবল ফ্ৰিকুৱেঞ্চি হৈছে 20 হাৰ্টছৰ পৰা 20 কিলো হাৰ্টছ কিলোহাৰ্টছটো আমি কি লিখিব পাওঁ 20,000 হাৰ্টছ তো এই ফ্ৰিকুৱেঞ্চিৰ মাজত যদি থাকে সাউণ্ডটো তেতিয়া আমি শুনা পাম
আৰু যদি 20 হাৰ্টছতকৈ কম হয় সেইটোক ক'ব কি ইনফ্ৰাচাউণ্ড 20 হাৰ্টছতকৈ কম হ'লে সেইটোক ক'ব ইনফ্ৰাচাউণ্ড ফ্ৰিকুৱেঞ্চি লেছ দেন 20 হাৰ্টছ ইনফ্ৰাচাউণ্ড আৰু ফ্ৰিকুৱেঞ্চি গ্ৰেটাৰ দেন 20 কিলো হাৰ্টছ সেইটো কি হ'ব আল্ট্ৰাচাউণ্ড তো আমাৰ আল্ট্ৰাচাউণ্ড আৰু আল্ট্ৰাচাউণ্ড আমি বেলেগ বেলেগ কামত ইউজ কৰোঁ যেনেকৈ আমি কি হয় সোনাৰত ইউজ কৰোঁ সোনাৰ কি হয় ছাপ'জ এখন জাহাজ গৈ আছে সাগৰত তো সাগৰখন কিমান দ আছে সেইটো চাবৰ কাৰণে আমি কি কৰোঁ আল্ট্ৰাচাউণ্ড ইউজ কৰোঁ সোনাৰ মেকানিজিম থ্ৰু দি তাত কি কৰে আমাৰ জাহাজখনে চাউণ্ডটো এৰি দিয়ে তললৈ চাউণ্ডটো গৈ পিনি মাটিত খুন্দা খাই আৰু আকৌ উভতি আহে তো সেই টাইমটো কেলকুলেট কৰে ভেলচিটিটো কেলকুলেট কৰে আৰু তাৰ পৰা ডিষ্টেঞ্চটো উলিয়াই লয় যে সাগৰৰ ডেপথটো কিমান হ'ব কিমান দ হ'ব সেইটো উলিয়াই সেই টেকন'লজিটো সোনাৰ বুলি কয় তাৰপাছত আমি ইউজ কৰোঁ